নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰাৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুনকৈ ৰেচন কাৰ্ড পোৱাসকলে লাভ কৰিব ৰেচনৰ সময়তে নাপালে দিব পাৰিব অভিযোগ। দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব এই নিয়মসমূহ। 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। মনত ৰাখিব, ৰেচনৰ চাউল সংৰক্ষণ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে সংৰক্ষণ কৰক ৰচিদ। ই-পছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'বই লাগিব হিতাধিকাৰীয়ে। অন্ত্যোদয় অন্ন যোজনাৰ অধীনত 35 কিলো অগ্ৰাধিকাৰী পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন। হিতাধিকাৰীয়ে ৰেচন সংৰক্ষণ কৰি ল'ব লাগিব ৰচিদ। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব ধন। অৰুণোদয় আঁচনিৰ লগতে অন্যান্য পেঞ্চনৰ ধন সোমাব একাউণ্টত। পদৰ সৰু সৰু দোকানীয়ে লাভ কৰিব এখন কাৰ্ড। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পলকতে পদৰ দোকানীয়ে পাব লোন। নতুন ৰূপ দিয়া হৈছে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিসমূহক। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এখন ক্ৰেডিট কাৰ্ড। প্ৰদান কৰিব বেংক আৰু UPIৰ সৈতে লিংক থকা ক্ৰেডিট কাৰ্ড। এই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পাব লোন। এই লোনৰ লিমিট গ্ৰহণ কৰা হৈছে 30,000কৈ টকা। পদৰ দোকানীক আৰ্থিক সকাহ দিয়াৰ বাবে এই সুবিধা। আজিৰ বাজেটৰ পিছতে এই আঁচনিক দিয়া হৈছে নতুন ৰূপ। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক নথিপত্ৰসমূহ। সাজু কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউণ্ট, সক্ৰিয় ফোন নম্বৰ, ইনকাম চাৰ্টিফিকেট ইত্যাদি। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। চিন্তা আঁতৰাই চৰকাৰকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে লাভ কৰিব চৰকাৰী ঘৰ? এই 7টা পদ্ধতিৰে যাওক চৰকাৰী পকী ঘৰৰ বাবে। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাসৰ যোজনাৰ পৰ্টেলত আবেদন কৰিবই লাগিব। 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। দুচকীয়া বাহন থাকিলেও আপুনিও লাভ কৰিব বিনামূলীয়া ঘৰ। 5 একৰ পৰ্যন্ত মাটি থাকিলে লাভ কৰিব বিনামূলীয়াকৈ ঘৰ। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ।